নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। স্কুল নিউট্ৰিশ্যন গাৰ্ডেন অৰ্থাৎ বিদ্যালয় সবজি বাগান মেইনটেনেন্স কৰাৰ ক্ষেত্ৰত বা সেটিং আপ কৰাৰ ক্ষেত্ৰত প্ৰতিখন বিদ্যালয়লৈ 1461 টকাকৈ মুকলি কৰিছে আৰু এই নিউট্ৰিশ্যন গাৰ্ডেনটিক মেইনটেনেন্স কৰাৰ ক্ষেত্ৰত সেই টকাৰে আপোনালোকে কিছু সামগ্ৰী ক্ৰয় কৰিব লাগিব। সম্পূৰ্ণ কথাখিনি জানক এই নিৰ্দেশনাটিৰ জৰিয়তে। আৰু নিৰ্দেশনাটিত উল্লেখ কৰিছে যে কিছুমান টুলছ কিনিবৰ কাৰণে যিখিনি টুলছৰ জৰিয়তে আপোনালোকে স্কুল নিউট্ৰিশ্যন গাৰ্ডেনটি সেটিং আপ বা মেইনটেনেন্স কৰিব পাৰে এই ধন ৰিলিজ কৰা হৈছে। আৰু কি কি কিনিব পাৰিব সেই কথাখিনিও উল্লেখ কৰিছে। ইয়াত আপোনালোকে স্ক্ৰীনত দেখি আছে সাজেষ্টিভ টুলছ ফৰ স্কুল নিউট্ৰিশ্যন গাৰ্ডেন বুলি চাৰ্ট দিছে। 1 নম্বৰত দিছে চৱেল অৰ্থাৎ বেলচা, তাৰপিছত দিছে ট্ৰৱেল অৰ্থাৎ খন্তি বুলি আমি যাক জানো সৰু খন্তিটি, আৰু তাৰপিছত স্পেড দিছে কোৰ, আৰু গাৰ্ডেন ফৰ্ক দিছে অৰ্থাৎ গাৰ্ডেন ফৰ্ক মানে আমাৰ যি যোনটো টুলছ দি পেলাই আমি আমাৰ কাটা চামুচৰ নিচিনা কিন্তু যিটো গাৰ্ডেনিঙৰ কাৰণে ইউজ কৰা যায় সেইটো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে ছবিটো। আৰু গাৰ্ডেন ৰেক কিনিব দিছে। গাৰ্ডেন ৰেক মানে আমি যাক জবকা বুলি জানো, আপোনালোকে স্ক্ৰীনত ছবিটো দেখা পাই আছে। আৰু মেটেল ৱাটাৰিং কেন অৰ্থাৎ পানীৰ টেমা বা পানী দিবৰ কাৰণে পাত্ৰটো মেটেলৰ হ'ব লাগিব। আৰু 1 স্মল হেণ্ড স্প্ৰেয়াৰ 1 লিটাৰৰ অৰ্থাৎ পানী স্প্ৰে কৰিবৰ কাৰণে 1 লিটাৰ চাইজৰ এটা হেণ্ড স্প্ৰেয়াৰ। এইকেইটা বস্তু আপোনালোকে সাজেষ্টেড হিচাপে দিছে, যিকেইটা আপোনালোকে এই 1461 টকা ব্যৱহাৰ কৰি পেলাই কিনিব লাগিব নিউট্ৰিশ্যন গাৰ্ডেনটো মেইনটেনেন্স বা সেটিং আপ কৰাৰ ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত দায়িত্ব SMC SMDCক দিছে। SMC SMDCয়ে বেষ্ট কোৱালিটি টুলছ কিনিবৰ কাৰণে তেওঁলোকে কিনিব লাগিব। আৰু যদি এই টুলবিলাক যিখিনি আমাৰ সাজেষ্টিভ টুলছ হিচাপে দিছে বা ওপৰৰ চাৰ্টটোত আমি পাইছোঁ সেই টুলছ যদি অলৰেডি স্কুলত আছে তেতিয়াহ'লে SMC SMDCক এইটো ফ্লেক্সিবিলিটি দিছে যে তেওঁলোকে ইয়াৰ ঠাইত অইন কিবা টুল যিটো তেওঁলোকৰ স্কুল নিউট্ৰিশ্যন গাৰ্ডেনটো মেইনটেনেন্স কৰাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰয়োজন বোধ কৰে তেনেধৰণৰ অইন কিবা টুলছো তেখেতসকলে কিনিব সিদ্ধান্ত ল'ব পাৰিব। আৰু এই টুলছবিলাক কিনাৰ ক্ষেত্ৰত যি আছাম পাব্লিক প্ৰকিউৰমেণ্ট ৰুলছ 2020 আছে আৰু প্ৰকিউৰমেণ্ট গাইডলাইনছ আছে সমগ্ৰ শিক্ষাৰ দ্বাৰা ইছ্যু হোৱা, সেইখিনি নীতি নিয়ম ফ'ল' কৰি পেলাই কিনিব লাগিব। আৰু এই টুলছখিনি ব্যৱহাৰ কৰি আমাৰ যি নিউট্ৰিশ্যন গাৰ্ডেন বিদ্যালয়ত থাকিব লাগে, আমাৰ নিশ্চয় স্কুলবিলাকত আছে, তাৰ সেটিং আপটো মিলাব লাগিব বা তাৰ মেইনটেনেন্সখিনি কৰি পেলাই আমি ঠিক ঠাক কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আমাক টাইমলাইন বান্ধি দিছে 31 ডিচেম্বৰ 2024 অৰ্থাৎ এই বৰ্ষৰ অন্তিম দিনটি। আমাৰ গুণোৎসৱ যিহেতু 6 জানুৱাৰী 2025 পৰা ষ্টাৰ্ট হ'ব, তাৰ আগত এসপ্তাহ আগত আমাৰ যাতে নিউট্ৰিশ্যন গাৰ্ডেন স্কুলত ৰেডি হৈ উঠে তাৰ কাৰণে প্ৰতিখন জিলাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু প্ৰতিখন বিদ্যালয়ে এই কামটো হৈ উঠাব লাগিব। আৰু ইয়াত যি ইউটিলাইজেশ্যন চাৰ্টিফিকেট আৰু ফাণ্ড ইউটিলাইজ কৰিব লাগিব, তাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট আমাৰ জমা দিব লাগিব। সেইটো আমি ফাণ্ড ৰিলিজ হোৱাৰ 1 মাহৰ ভিতৰত জমা দিব লাগিব স্কুলৰ ফালৰ পৰা ব্লক একাউণ্টেণ্টৰ হাতত। গতিকে এই কথাখিনি এক গুৰুত্বপূৰ্ণ কথা আছিল যে আমাৰ প্ৰতিখন বিদ্যালয়লৈ 1461 টকাকৈ মুকলি কৰিছে যাতে আমি আমাৰ যি নিউট্ৰিশ্যন গাৰ্ডেন আছে তাক আমি ছেট আপ কৰিব পাৰোঁ বা তাক আমি মেইনটেনেন্স কৰিব পাৰোঁ। আৰু সেই ধনখিনিৰে আমি কিছুমান টুলছ কিনিব লাগিব এই ছেট আপ বা মেইনটেনেন্স কৰাৰ ক্ষেত্ৰত সহায় হোৱা কিছুমান টুলছ কিনিব লাগিব। তাৰে 7টা সাজেষ্টিভ টুলছ আমাক দি দিছে। সেই টুলছখিনি আমি এই ধনেৰে ব্যৱহাৰ কৰি পেলাই কিনিব লাগিব। আৰু যদি ইয়াৰ ভিতৰত কিবা টুলছ অলৰেডি আমাৰ বিদ্যালয়ত আছে তেতিয়া তাৰ সলনি বেলেগ টুলৰ কিনাৰ সিদ্ধান্ত SMC বা SMDCয়ে ল'ব পাৰিব। ধন্যবাদ।